Hey guys, प्रथमे आपनाक वेलकम करिছো जॉब एला डेस्क YouTube चैनलत तर মই যে আপোনাক প্ৰোভাইড কৰিম ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফটছমেন ট্ৰেইনিংৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰোভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই লব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জব এলা ডেস্কৰ WhatsApp গ্ৰুপৰ লিংকটো মই প্ৰোভাইড কৰি দিছো। যদি আপুনি বিচাৰে WhatsAppতো মোৰ লগত আপুনি ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিব। এতিয়া সব দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট ক্ৰাফটছমেন ট্ৰেইনিং আসাম ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰোভাইড কৰিম। আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি, লগতে ভ্যাকেন্সি ডিটেইলছ কি ভ্যাকেন্সি কাৰণে আহিছে নটিফিকেশনটো, লগতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ভ্যাকেন্সি কাৰণে এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব। নেক্সট আপুনি স্যালাৰি এণ্ড পে স্কেল আপুনি কিমান স্যালাৰি ৰিসিভ কৰিব। নেক্সট আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব ভ্যাকেন্সি খিনিত, এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগে নে নাই এইখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব। ইম্পৰ্টেন্ট ডেটস কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব এইখিনি ডিটেইলছ চেক কৰিব পাৰিব। হাউ টু এপ্লাই কেনেকৈ আপুনি এপ্লাই কৰিব সেইখিনি প্ৰসেস মই আপোনাক প্ৰোভাইড কৰিম। এপ্লাই কৰোতে আপুনি কি ডকুমেন্টস ৰেডি কৰিব লাগিব, মানে আপোনাৰ নিডেড সব ডকুমেন্টস খিনি সেইখিনি ডিটেইলছ প্ৰোভাইড কৰিম। ইম্পৰ্টেন্ট লিংক আপুনি কোড কেনেকৈ পাব সেইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'তে প্ৰোভাইড কৰিম। ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক। অৰ্গানাইজেশ্যন ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফটছমেন ট্ৰেইনিং আসামৰ পৰা আহিছে নটিফিকেশনটো। পোষ্ট নেম দি আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে আহিছে নটিফিকেশনটো। টোটাল ভ্যাকেন্সি আছে 93 আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব এপ্লিকেশনটো। জব লোকেশনটো আসামত হ'ব আৰু অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে dect.assam.gov.in বুলি তেতিয়াহলে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক। যদি আপোনাৰ টোটাল ভ্যাকেন্সি দি আছে 93 ভ্যাকেন্সিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সি মই ডিভাইড কৰি দি আছে যিখিনি ডিটেইলছ মই অলৰেডি জব এলা ডেস্ক পৰ্টেলত আপডেট কৰিছো। যদি আপুনি ইন্টাৰেস্টেড তাৰ পৰা আপুনি চেক কৰিব পাৰিব। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। সিটিজেনশিপ যদি আপুনি এপ্লাই কৰে পোষ্টৰ কাৰণে আপুনি মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব, তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপুনি ফলো কৰিব লাগিব এজ লিমিটটো আৰু 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব। মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স হলে এপ্লাই কাৰণে আপুনি এলিজিবল হ'ব আৰু মেক্সিমাম আপুনি 40 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত। যদি আপুনি SC ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব। যদি আপুনি OBC MOBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব। যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব। যদি আপুনি এক্স সাৰ্ভিসম্যান হয় তেতিয়াহলে আপুনি 2 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব। নেক্সট আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন এপ্লাই কৰাৰ আগতে। এতিয়া চাই লওক যদি আপুনি ক্লাছ HSLC কমপ্লিট কৰিছে বা ইকুইভ্যালেন্ট আপুনি হায়াৰ সেকেন্ডাৰী বা গ্ৰেজুৱেচনো কমপ্লিট কৰিছে তথাপি আপুনি পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনাৰ HSLC টো কমপ্লিট মানে ক্লাছ 10 টো আপুনি পাছ কৰা হ'ব লাগিব। নেক্সট আপোনাৰ তাত থাকিব লাগিব যেটো নেশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং সাৰ্টিফিকেট আছে, যদি আছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। নহলে যদি আপোনাৰ তাত নেশনাল ট্ৰেড সাৰ্টিফিকেট থাকে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব, যেটো ৰিলেভেন্ট ট্ৰেডৰ পৰা হ'ব লাগিব। 1 ইয়াৰ আপোনাৰ টিচিং এণ্ড ইণ্ডাষ্ট্ৰিয়েল এক্সপেৰিয়েন্স থাকিলে আপুনি পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকে পাব। যদি আপোনাৰ এক্সপেৰিয়েন্স নাই তথাপি আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাই লওক এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব। যেটো এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন এটো আসামৰ হ'ব লাগিব, তেতিয়াহলেহে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক স্যালাৰি এণ্ড পে স্কেল খিনি দি আছে, যেটো আপুনি 14,000 ৰ পৰা লৈ কিনে 70,000 স্যালাৰি ৰিসিভ কৰিব। লগত আপোনাৰ গ্ৰেড পে পাব 6,800। আদাৰ এলাউন্সেস খিনি আপুনি ৰিসিভ কৰিব এজ পাৰ দা আসাম গভৰ্নমেন্ট যেটো ৰুলছ আছে এণ্ড নৰ্মছ আছে এইটো হিচাপত আপুনি ৰিসিভ কৰিব। এতিয়া চাই লওক সিলেকশন প্ৰসেস খিনি। তো সিলেকশন প্ৰসেসত প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব। নেক্সট আপোনাৰ স্কিল এণ্ড প্ৰেক্টিকেল টেষ্ট হ'ব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব। এইখিনি প্ৰসেসত আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট কৰা হ'ব। আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক। যদি আপোনাৰ এপ্লাই ষ্টাৰ্ট হৈছে 2 ছেপ্টেম্বৰ 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 3 অক্টোবৰ 2025 লৈকে। হাউ টু এপ্লাই কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰোভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট সেকশনত, যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট আহিছে আপুনি তাতে ফাইন্ড আউট কৰিব লাগিব। নেক্সট আপুনি এপ্লাই অনলাইনত ক্লিক কৰিব। প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব।
নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব যিখিনি ডিটেইলছ ৰিকুৱাৰমেণ্ট হয় সেইখিনি আপুনি ফিল আপ কৰিব আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি নেক্সট আপুনি এপ্লিকেশ্যনটো ছাবমিট কৰিব লাগিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগতে আপোনাৰ যিটো ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে যিটো নাম্বাৰ হয় এটা আপুনি মনত ৰাখিব নেক্সট আপুনি এপ্লাই কৰোতে লাগিব ডকুমেণ্টছ কি ডকুমেণ্টছ লাগিব আপোনাৰ ফটোগ্ৰাফ এটা লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আপুনি এটো ৰেডি কৰিব লাগিব এপ্লাই কৰাৰ আগতে নেক্সট আপোনাৰ HSLC এডমিট কাৰ্ড লাগিব যেটো আপোনাৰ এজ প্ৰুফৰ কাৰণে আপুনি আপলোড কৰিব লাগিব যদি আপোনাৰ তাত বাৰ্থ সাৰ্টিফিকেট আছে তেতিয়াহলে আপুনি এডমিট কাৰ্ড আপলোড কৰিব নালাগে জাস্ট বাৰ্থ সাৰ্টিফিকেট হলে হৈ যাব নেক্সট চাইলক যদি আপোনাৰ তাত নেশনাল এপ্ৰেন্টিসশিপ যেটো সাৰ্টিফিকেট যদি আছে এটো আপুনি লাগিব নহলে আপোনাৰ নেশনাল ট্ৰেড যেটো সাৰ্টিফিকেট আছে হেটো আপুনি তাত থাকা হ'ব লাগিব Employment Exchange Registration Certificate থাকিব লাগিব নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট যদি এপ্লিকেবল ইফ এপ্লিকেবল যদি আছে আপুনি এটো আপলোড কৰিব লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে আপুনি এটো আপলোড কৰিব যদি নাই এটো অপচনেল হয় এন্ড ভ্যালিড আপোনাৰ আইডি প্ৰুফ এটা লাগিব ভ্যালিড আপুনি আইডি প্ৰুফ আপলোড কৰাৰ কাৰণে আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড ড্ৰাইভিং লাইসেন্স আপুনি ইউজ কৰিব পাৰে ইম্পৰ্টেন্ট লিংকখিনি মই অলৰেডি জব এলাৰ্ট ডেস্ক পৰ্টালত আপডেট কৰিছো যদি আপুনি ইন্টাৰেষ্টেড এটো ভিডিওৰ ডেসক্ৰিপচনত লিংকটো মই প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা যাই কিনে গৰেখিনি ইম্পৰ্টেন্ট লিংক লগত ইম্পৰ্টেন্ট ডিটেইলছখিনি চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে জব এলাৰ্ট ডেস্কৰ WhatsApp গ্ৰুপৰ পৰা ডাইৰেক্টলি মোক আপুনি WhatsAppত কন্টাক্ট কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো